নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ৰাতিপুৱা উঠি ৰেডি হৈ আহি গ'লো স্কুল আজি অসমৰ সাংস্কৃতিক জগতৰ প্ৰাতঃস্মৰণীয় মৃত্যু বাৰ্ষিকী আজি হ'ল ৰাভা দিৱস সেই বুলি আমাৰ প্ৰধানাচাৰ্যই বন্তি প্ৰজ্বলনেৰে আজিৰ দিনৰ আৰম্ভণি কৰিলে আৰু তাৰপিছত সৰুকৈ এটা প্ৰগ্ৰাম ৰখা হৈছে যদিও স্কুলত মোৰ বিশেষ এটা ফোন ইউজ কৰা নহয় ষ্টিল ভাবিলোঁ আজি আমাৰ ল'ৰা ছোৱালীবোৰৰ মানে ইমান ধুনীয়া যে তাহাঁতে প্ৰগ্ৰামটো কৰিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ অলপ আপোনালোকেও জানিব যে আজিকালি ল'ৰা ছোৱালী কিমান টেলেণ্টেড মাতৃপ্ৰেম দেশপ্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় দেখিবলৈ পোৱা যায় ৰাভা দেৱী অসমৰ জনজাতীয় নৃত্য লোহাৰ শিকলি ভাং সিং 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 দাহৰ বান্ধন সিং আধুনিক যতন যাতনা পইচা নাই হিচাপ নিকাচ আনিছো খাইছো এই নীতি নাই কোনো চৰকাৰৰ দুৰ্নীতি মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটো বিষ্ণুৰাভা নাই নিজান চেলত তুমি হাৰে আছা ক্ৰোৰ ইটাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচুনৰ লয়লা দেখিলেনে আপোনালোকে যিমানে ৱেষ্টাৰ্ণ কালচাৰ আহি যাওক আমি আমাৰ ৰুটছ কেতিয়াও পাহৰা নাই বহুতেই ভাল লাগিল মোৰ আজিৰ দিনটো তাৰপিছতে খালোঁ টিফিন আৰু ক্লাছ শেষ হ'ল কাম শেষ হ'ল এতিয়া উভতিছোঁ ঘৰলৈ আজিৰ বতৰটো যে ইমান বেছি ধুনীয়া কৰিছে প্ৰথমতে যদিও ৰ'দ আছিল মষ্ট প্ৰবেবলি ইভিনিং বৰষুণ আহিব আৰু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ধুনীয়া চিনেৰী আজিলৈ ইমানে বাই বাই